আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। মই যি সামান্য জ্ঞানৰ পোহৰৰ সত্যৰ আভাস পালোঁ তাকেই মই এই মানুহবোৰৰ মাজত বিলাই দিম। ভৱিষ্যতৰ মানুহৰ কাৰণে মই সেই সম্পদকে এৰি যাম যি সম্পদ মোৰ পূৰ্বগামীসকলে আমাৰ কাৰণে এৰি থৈ গৈছিল বহু হাজাৰ বছৰৰ আগেয়ে। সিহঁতো তাৰেই অধিকাৰী হ'ব, কিন্তু সিহঁত কি ধনৰ, কি সম্পদৰ, কি ঐশ্বৰ্যৰ অধিকাৰী হৈছে সেই কথা সিহঁতে বুজি পাব লাগিব। ধৰ্ম সিহঁতৰ কাৰণে এক দুখসহ বন্ধুৰ ভয়াৱহ বাধা নিষেধৰ গলৰ ফাঁচ হৈ নাথাকিব। ধৰ্ম হ'ব জীৱনক সহজ কৰাৰ, সুন্দৰ কৰাৰ, আপোন কৰাৰ এক সহযোগী সহযাত্ৰী। এই নতুন চেতনাই সাধাৰণ মানুহৰ জীৱনকো মহৎ কৰি তুলিব। এই মানুহবোৰৰ মুখত নতুন গীত দিব লাগিব, নতুন সুৰ দিব লাগিব, সিহঁতৰ দেহাৰ অংগত নতুন ছন্দ, নতুন স্পন্দন জগাই তুলিব লাগিব, সিহঁতৰ বাদ্যত নতুন তাল মান লয়ৰ সঞ্চাৰ কৰিব লাগিব, সিহঁতক নতুন মানুহ কৰি গঢ়ি তুলিব লাগিব। ইয়াৰ কাৰণে এতিয়ালৈকে ৰাইজৰ ভাষাত লুইতপৰীয়া অসমীয়া ভাষাত যিবোৰ গীত নাট ৰচনা কৰিলে তাৰ এটা লেখ লৈ চালে শংকৰদেৱে। সেইবাৰ ভূঞাৰ ৰাজ্যখণ্ডত থাকোঁতেই সাধাৰণ মানুহক শিক্ষা দিবৰ কাৰণে ৰচনা কৰা হৈছিল হৰিচন্দ্ৰ উপাখ্যান, ভক্তি প্ৰদীপ, কীৰ্তন ঘোষা, ৰুক্মিণী হৰণ কাব্য আৰু বৰগীতখিনি। তাৰ পাছত ভাগৱত পুৰাণৰ সেই মনোৰম কাহিনীবোৰ অজামিল উপাখ্যান, অমৃত মন্থন, প্ৰহ্লাদ চৰিত্ৰ, হৰমোহন, বলিচলন, গজেন্দ্ৰ উপাখ্যান আৰু ধ্যান বৰ্ণন। সংস্কৃত ভাষা জনা মানুহৰ কাৰণেও টীকাভাষ্যৰ সহায় নহ'লে যি ভাগৱত পুৰাণ সম্পূৰ্ণকৈ বুজা কঠিন, সেই ভাগৱত পুৰাণৰ ভিতৰৰ কিছুমান কাহিনী আৰু অন্যান্য সৰবৰহী প্ৰাচীন কাহিনীও পদ্যছন্দেৰে ৰচনা কৰি তোলা হ'ল। এইবোৰ পুৰাণৰ কাহিনী। তাৰ উপৰি ৰচনা কৰা হ'ল বৰগীতবোৰ, যিবোৰ ৰাগ তাল ৰক্ষা কৰি সাধাৰণ গায়কেও সহজে গাব পৰা হ'ল। কিন্তু অৱস্থাই ঠাই সলাবলৈ বাধ্য কৰিলে শংকৰদেৱক। বৰদোৱা এৰি তেওঁ ঠাই ল'বগৈলগীয়া হ'ল ধোঁৱাহাটত। 12 বছৰৰ তীৰ্থভ্ৰমণৰ অভিজ্ঞতা, পাৰিবাৰিক দুৰ্যোগ, দুৰ্দশা, স্বধৰ্মী ব্ৰাহ্মণসকলে দিয়া অশান্তি, ৰজাঘৰে কৰা উৎপীড়ন, তাৰ মাজে মাজে নিজ দায়িত্বৰ কথা সোঁৱৰি কাপ সাঁচিপাতৰ আশ্ৰয় লৈ ৰচনা কৰা গ্ৰন্থসমূহ। 18 বছৰৰ ভিতৰত যিমান ৰচনা কৰিব পাৰিব লাগিছিল সিমান কৰা হৈ নুঠিল। কীৰ্তন ঘোষাতে সামৰি থোৱা আছে পদ্মপুৰাণ, বৃহৎ নাৰদীয় পুৰাণ, ধৰ্মোত্তৰ আৰু সূত সংহিতা, ভাগৱত পুৰাণৰ পত্নীপ্ৰসাদ নাট আৰু কীৰ্তন ঘোষাৰ অন্তৰ্ভুক্ত শিশুলীলা, ৰাসক্ৰীড়া, কংসবধ, গোপী উদ্ধৱ সংবাদ, কুঁজিৰ বাঞ্ছাপূৰণ আৰু অক্ৰূৰৰ বাঞ্ছাপূৰণ। এয়াইতো যথেষ্ট নহয়। এইখিনি গীত নাটেৰেই জানো নতুন ভক্তিধৰ্মৰ সোৱাদ সাধাৰণ মানুহক দিয়া যায়? মানুহে যে বহুত পাবলৈ বিচাৰে, বহুত নজনা কথা জানিবলৈ বিচাৰে। এতিয়া আহোম ৰাজ্যৰ সীমাৰ বাহিৰত কোচ ৰাজ্যৰ অন্তৰ্গত কামৰূপৰ সোণপুৰাত অলপ শান্তি আছে, অলপ আজৰি আছে। চৌদিশৰ মানুহবোৰ কাষ চাপি আহিছে নাম ধৰ্মৰ আস্বাদ বিচাৰি। বিদ্বান পণ্ডিত লোক যিদৰে আহিছে তেনেকৈ আশপাশৰ পৰ্বত ভৈয়ামৰ মানুহো শৰণ বিচাৰি আহিছে। জয়ন্তীয়াৰ মধাই আহি ভকত হৈছেহি, বুঢ়া গোপাল, মন্দিয়াৰ নাৰায়ণ ঠাকুৰ আদি আহিও লগ লাগিলহি। শংকৰদেৱৰ লগত ধোঁৱাহাটৰ পৰা অহা ভকতসকলেও গাঁৱে গাঁৱে গৈ নাম ধৰ্মৰ কথা বখানি বুজাই মানুহক আকৰ্ষণ কৰিছে। শংকৰদেৱেও নতুন ঠাইত নতুন ৰচনা কৰাত মনোনিৱেশ কৰিলে। কিন্তু তাত কিছু অসুবিধা দেখি তাৰ পৰা কুমাৰকুছিলৈ উঠি গ'ল। তাতো থাকিবলৈ অসুবিধা পাই তাৰ পৰা সদল বলে গুচি আহিল এখন নতুন ঠাইলৈ, পাট বা উখিলৈ।
নাম কীৰ্তন কৰিবলৈ, ধৰ্মচৰ্চা কৰিবলৈ, গীত নাট ৰচিবলৈ পাটবাউসীয়ে এটা অনুকূল পৰিৱেশৰ যোগান ধৰিলে। ৰজাঘৰীয়া হাই উৰুমিৰ পৰা নিলগত বিৰোধীসকলৰ পৰাও কিছু আঁতৰত থাকি কিছু শান্তিৰে গীত নাট ৰচনা কাৰ্যত মনোনিৱেশ কৰি শংকৰদেৱে কিছু আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ আৰু নতুন কাম হাতত ল'বলৈ সুযোগ পালে। আধৰুৱা হৈ আছিল কীৰ্তন ঘোষা, সেই চোৱা শেষ কৰিলে। তাৰ পাছত ভাঙনি কৰিবলৈ ল'লে শ্ৰীমদ্ভাগৱতৰ প্ৰথম, দ্বিতীয়, তৃতীয়, সপ্তম, অষ্টম আৰু দশম স্কন্ধ। ৰচনা কৰিলে অনেক পদ, পয়াৰ আৰু বৰগীত। ইয়াতে ভকতসকলে পালে শংকৰৰ লিখনিৰ পৰা ওলোৱা কুৰুক্ষেত্ৰ, বলিচলনৰ পদ, ভক্তি প্ৰদীপ, নিমি নৱসিদ্ধ সংবাদ আৰু ৰুক্মিণীহৰণ নাট, কালীয় দমন নাট, ভাগৱতৰ একাদশ আৰু দ্বাদশ স্কন্ধৰ পদ ভাঙনি। মনত অফুৰন্ত উল্লাস আৰু উদ্যম, শৰীৰত যুৱকৰ কৰ্মশক্তি আৰু গোটেই জীৱনৰ সাধনাৰ পৰিপূৰ্ণতাৰ কাৰণে এটা মুহূৰ্তও অপচয় নকৰি শংকৰদেৱ লাগি থাকিল গীতা ভাগৱতৰ জটিল দৰ্শনক সাধাৰণ মানুহৰ সহজবোধ্য কৰি তোলাৰ ব্ৰতত। শংকৰদেৱৰ সহযোগী পৰম ভক্ত কবি, গায়ক, শিল্পী, পণ্ডিত মাধৱদেৱ। তেওঁৰ কাপৰ পৰা ওলাবলৈ ধৰিলে নতুন নতুন বৰগীত। শিশুসুলভ সৰল মনৰ অধিকাৰী সাধাৰণ মানুহৰ কাৰণে, ভকতসকলৰ কাৰণে তেওঁ শিশুকৃষ্ণৰ কাৰ্যকলাপ, ধেমালি ধুমুলাবোৰ এনেদৰে গীতত জীৱন্ত কৰি তুলিলে যে গোপাল কৃষ্ণ হৈ পৰিল সকলো ভকতৰে মৰমৰ চিনাকী আপোনজন। গোকুলৰ যশোদানন্দন কৃষ্ণ আহি যেন কামৰূপৰ গাঁৱে গাঁৱে ঘৰে ঘৰে খেলি নাচি জঁপিয়াই ফুৰা এটি সকলোৰে মৰমৰ সৰু ল'ৰা। শিশুৰূপী এই কৃষ্ণক চিনি পাবলৈ অকণো কষ্ট কৰিব নালাগে, বুজিবলৈ অকণো টান নালাগে, আপোন কৰি ল'বলৈ অকণো অসুবিধা নহয়। ভক্তৰ সৰল মানসত ভগৱানে শিশু হৈ ধৰা দিলে, যি শিশু নিষ্পাপ, নিষ্কলুষ, নিৰ্দোষ, অথচ যি শিশুৰ মাজত সোমাই আছে বিস্তৰ সম্ভাৱনা, যি শিশু সৰল, পবিত্ৰ, স্বৰ্গীয়। শংকৰদেৱৰ ইচ্ছা পূৰ্ণ কৰি মাধৱদেৱে সকলো শাস্ত্ৰৰ সাৰ, নামঘোষা ৰচনা কৰি উলিয়ালে। শংকৰ আৰু মাধৱৰ এই ক্লান্তিহীন শ্ৰম দেখি মানুহ স্তম্ভিত হ'ল। নাম প্ৰসংগ কৰি ভকতসকলৰ লগত বহি তেওঁৰ মতাদৰ্শৰ আলোচনা আৰু চৰ্চা কৰি স্নান, দান, আহাৰ, পানী সকলো নিয়মীয়াকৈ কৰি ৰাতি টোপনি ক্ষতি কৰি দুপৰ তিনিপৰ ৰাতিলৈকে গ্ৰন্থ অধ্যয়ন কৰি আৰু ৰচনা কৰি যাবৰ কাৰণে বৃদ্ধ শংকৰদেৱে যেন এক অদৃশ্য দৈৱশক্তিহে লাভ কৰিছিল। পাটবাউসীৰ ঘটনা এটা। বহুতৰে কৌতূহল, দিনৰ দিনটো অকণো জিৰণি নোলোৱাকৈ নানা কামত ব্যস্ত থকাৰ অন্ততো শংকৰদেৱে ৰাতি ঘৰৰ ভিতৰত সোমাই তেল পুৰি শলিতা জ্বলাই কি কৰি থাকে? তেওঁৰ ভাগৰ নাইনে? টোপনি নাইনে? জিৰণিৰ কথা এবাৰো তেওঁ চিন্তা নকৰেনে? কৌতূহল সকলোৰে। ৰাতি ৰাতি চাকি জ্বলাই শংকৰদেৱে কি কৰি থাকে মাধৱদেৱে জানে। নাৰায়ণ ঠাকুৰৰ বৰ আগ্ৰহ হ'ল ৰাতি মহাপুৰুষ গুৰুজনাই কি কৰি থাকে জানিবৰ কাৰণে। মাধৱদেৱে তাৰ এটা উপায় দিলে। বাহিৰত ঘোপ মৰা আন্ধাৰ। হাতত সাৰে ভৰিত সাৰে নাৰায়ণ ঠাকুৰ আহি ঘৰৰ ভিতৰ নোসোমাই বাহিৰেদি বেৰ এখনৰ কাষত ৰৈ জলঙাই দি ভিতৰৰ ফালে চাই আছে, মনে মনে অকণো সা শব্দ নকৰাকৈ। তেতিয়া গভীৰ ৰাতি। চাকি জ্বলি আছে কীৰ্তন ঘৰৰ ভিতৰত। সকলো মানুহ শুইছে, মানুহবোৰ টোপনিত লালকাল। এখন তুলিৰ ওপৰত বহি এজন বুঢ়া মানুহে নিবিষ্ট মনেৰে মহিচুঙাত কাপ ডুবাই কিবা লিখি গৈছে। চাকিৰ পোহৰ মানুহজনৰ চকুৱে মুখে পৰিছে, চৌদিশ নীৰৱ। বেৰৰ জলঙাই দি চাই আছে নাৰায়ণ ঠাকুৰে অপলক চাৱনিৰে বাহিৰৰ পৰা। ভালেমান সময় পাৰ হ'ল। বুঢ়াজনৰ ওঠত এটা দেখ নেদেখ হাঁহিয়ে ৰূপ ল'লে। লিখাৰ পৰা মূৰ নোতোলাকৈয়ে অলপ ডাঙৰকৈয়ে মানুহজনে ক'লে, নাৰায়ণ, বাহিৰত কিয় ৰৈ আছা? ভিতৰলৈ সোমাই আহা। একান্ত নিবিষ্ট মনেৰে লিখাত আপোন পাহৰা হৈ থকা শংকৰদেৱৰ মাত শুনি নাৰায়ণ ঠাকুৰ উচপ খাই উঠিল। তেওঁ ভিতৰ সোমাই আহিল। শংকৰদেৱক প্ৰণাম জনাই নম্ৰভাৱে সুধিলে, ইমান ৰাতিলৈকে টোপনি ক্ষতি কৰি কীৰ্তন ঘৰৰ ভিতৰত সোমাই আপুনি কি কৰি আছে তাকে জুমি চাই আছিলোঁ। মই বাহিৰত থকাৰ কথা আপুনি কেনেকৈ জানিলে? ইমান কষ্ট কৰি এয়া আপুনি কি লিখি আছে? কাৰ কাৰণে ইমান কষ্ট কৰিছে আপুনি? সামান্য হাঁহি শংকৰদেৱে ক'লে, আমাৰ পূৰ্বগামীসকলে আমাৰ কাৰণে যি
থৈ গৈছে তাকে আমাৰ মানুহৰ কাৰণে মই আগবঢ়াবৰ যত্ন কৰিছোঁ। আগৰ ঋষিমুনিসকলে আমাৰ কাৰণে কম কষ্ট কৰিছিল নে? হাবিৰ ফল মূল খাই যাৰ জহলৈ কেৰেপ নকৰি বাকলি বসন পিন্ধা সেই ত্যাগী তপস্বী ঋষিমুনিসকলে মানুহক সত্যৰ সুন্দৰৰ সন্ধান দিবৰ কাৰণে যিবোৰ কথা ৰচি থৈ গ'ল তাৰ যোগেদিয়েই তেওঁলোকে পৃথিৱীৰ মানুহৰ প্ৰতি তেওঁলোকৰ দায়িত্ব নিস্বাৰ্থভাৱে পালন কৰি থৈ গ'ল। আজিৰ যুগৰ মানুহ তেওঁলোকৰ চিন্তা উপলব্ধিৰ সম্পদেৰে চহকী। সেইসকল চিন্তাশীল সাধকে মানুহৰ কাৰণে কি কৰি থৈ গৈছে তাৰ কথা আমাৰ কিমানজনে জানো, কিমানে বুজি পাওঁ, কিমানে আমি সেই জ্ঞানৰ সৎব্যৱহাৰ কৰিছোঁ। মোৰ যি শক্তি আছে তাৰেই মই আমাৰ মানুহৰ কাৰণে সেইবোৰ অমূল্য জ্ঞানৰ কথা বুজিব পৰা ভাষাৰে ৰচনা কৰি আগবঢ়াবৰ যত্ন কৰিছোঁ। নাৰায়ণ ঠাকুৰে ক'লে, আমাৰ লিখিব পঢ়িব নজনা হালোৱা সজোৱা মানুহে ঋষিমুনিয়ে লিখা সেইবোৰ জটিল শাস্ত্ৰ দৰ্শনৰ কথা বুজিব পাৰিব জানো? শংকৰদেৱে ক'লে, সাধাৰণ মানুহ যদি শাস্ত্ৰ জ্ঞানৰ কাষ চাপিব নোৱাৰে তেন্তে শাস্ত্ৰ জ্ঞান সাধাৰণ মানুহৰ কাষ চাপিব লাগিব। আৰু ঋষিমুনিসকলো প্ৰথমে সাধাৰণ মানুহেই আছিল। চৰ্চা সাধনা তপস্যা কৰি পৰিশ্ৰম কৰি তেওঁলোক গভীৰ জ্ঞান আৰু সত্যৰ অধিকাৰী হৈছিল। আমাৰ এই হলোৱা সজোৱা নিৰক্ষৰ মানুহবোৰে একো কৰিব নোৱাৰে বুলি নাভাবিবা। তুমিতো দেখিছাই আমাৰ সাধাৰণ মানুহৰ মাজৰ পৰাই কেনে সুন্দৰ গীত গোৱা গায়ক ওলাইছে, বাদ্য বজোৱা বায়ন ওলাইছে, ভাও দিয়া ভাৱৰীয়া ওলাইছে। আমাৰ ভকতসকলৰ মাজতে 2-4জন বিদগ্ধ জ্ঞানী পণ্ডিত আছে। আমাৰ নাম ধৰ্মক ৰাইজৰ মাজলৈ এই সাধাৰণ ভকতসকলে লৈ যাব। তেওঁলোকক সৰু বুলি নেভাবিবা। আমি আজি সেইসকল সাধাৰণ প্ৰজাৰ কাৰণেই ধৰ্মৰ কথাবোৰ সকলোৱে বুজাকৈ সকলোৱে নিজৰ বুলি লোৱাকৈ আগবঢ়াবলৈ লৈছোঁ। বহুত মূল্যৱান সময় সৰু সুৰা কাম কাজতে খৰচ কৰিলোঁ। বহুত কাম কৰিবলগীয়া আছে। এই পৃথিৱীত আৰু কিমান দিন থাকিম কোনে জানে। জীৱনত শুয়েই বহুত সময় কটালোঁ। অলপ টোপনি ক্ষতি কৰিলেও একো ক্ষতি নহয় মোৰ। কিন্তু যাৰ কাৰণে আপুনি এই বয়সত ইমান খাটনি খাটিছে সিহঁতে জানো ইয়াৰ মূল বুজি পাব? সিহঁতে ইয়াৰ মূল্য অতি ভালকৈ বুজে। প্ৰতিটো নতুন কথাকে সিহঁতে মানিক মুকুতা বুলি বুকুত সাৱটি লয়। সিহঁতে সৰু কথা একোটা অৱহেলা নকৰে। সিহঁত সহজ সৰল কাৰণে সোনকালে আৰু সহজে সিহঁত ভগৱানৰ প্ৰিয় পাত্ৰ হ'ব পাৰে। সিহঁতৰ জ্ঞান বুদ্ধি নাই, সেই দেখি গৰ্ব অহংকাৰো নাই। এইবোৰ মানুহেই দাস্য ভক্তি কি সহজে বুজিব পাৰে। নাম ধৰ্মৰ তাৎপৰ্য সহজে হৃদয়ংগম কৰিব পাৰে। হালোৱা সজোৱা অনাখৰী মানুহবোৰৰ সমাজখনক জ্ঞানী সজ্জন সুন্দৰ হেৰি এখন ভাল মানুহৰ সমাজ, এখন ভকতৰ সমাজ কৰাই মোৰ লক্ষ্য। ভাল মানুহেই ভাল ভকত হ'ব পাৰে নেকি? ভাল ভকতেই ভাল মানুহ হ'ব পাৰে। হৰিভকতৰ নাই ভিনপৰ, নাই সৰুবৰ। একে সমান ভাৱ নাহিলে কোনো ভকত হ'ব নোৱাৰে। প্ৰকৃত ভকত নহ'লে কোনো সজ্জন বা ভাল মানুহো হ'ব নোৱাৰে। ঈশ্বৰে কোনো মানুহক বেয়া মানুহ কৰি সৃষ্টি নকৰে। চন্দালো হৰিনাম লৈ পৰম ভকত হ'ব পাৰে। বিনীতভাৱে নাৰায়ণ ঠাকুৰে ক'লে, ভগৱানে আপোনাক দেহাৰ শক্তিও দিছে, মনৰ বলো দিছে। তথাপি
আনৰ কাৰণে আপুনি এনেদৰে কষ্ট নকৰিলেই সকলোৱে ভাল পাব। সকলোৱে ভাল পোৱাটো ডাঙৰ কথা, কিন্তু তাতোতকৈ ডাঙৰ কথা যাৰ কাৰণে আন কোনেও একো নকৰে, যাৰ কাৰণে মই অকণমান কিবা কৰিব খুজিছোঁ সিহঁতে তাক ভাল পোৱাটো। এতিয়া আৰু মোৰ নিজৰ কাৰণে কৰিবলগীয়া বিশেষ একো নাই। যদি পাৰোঁ আৰু যি পাৰোঁ আনৰ কাৰণে কৰি যাব খুজিছোঁ। মোৰ বহুত কৰিব লগা আছে নাৰায়ণ, বহুত কৰিব লগা আছে। আৰু একো নেমাতি প্ৰণাম কৰি নাৰায়ণ ঠাকুৰে বিদায় ল'লে। শংকৰদেৱে পিতলৰ চাকিটোত চুঙাটোৰ পৰা সৰিয়হৰ তেল অলপ বাকি দি দুৱাৰখন জপাই আকৌ লিখিবলৈ বহিল। প্ৰথমবাৰ তীৰ্থভ্ৰমণ কৰিবলৈ যাওঁতে বিভিন্ন ঠাইত যিবোৰ নাট্যাভিনয় দেখিছিল, যিবোৰ ৰাগ ৰাগিনীৰে গীত গোৱা শুনিছিল আৰু যিবোৰ নৃত্য দেখিছিল, সেইবোৰৰ নিচিনা নাট নৃত্য গীত ৰচনা কৰি ইয়াৰ নতুৱা ভাৱৰীয়া গায়কৰ হতুৱাই গোৱাব, নচুৱাব, অভিনয় কৰিব পৰাকৈ নাট আদি ৰচনা কৰাৰ দৰকাৰ। শংকৰদেৱে ভাৰতৰ অন্য ঠাইৰ সেই সুন্দৰ কলা, নৃত্য গীত আৰু শিল্পীৰ হতুৱাই প্ৰদৰ্শন কৰাই ইয়াৰ মানুহক দেখুৱাই শুনোৱাই মানুহৰ মনক আনন্দ দান কৰাৰ লগতে পুৰাণ, ভাগৱত, ৰামায়ণ, মহাভাৰতৰ কাহিনী, আখ্যান আদি নাটকৰ ৰূপত মঞ্চত দেখুৱাই তাৰ যোগেদিও ভক্তি ধৰ্মৰ শিক্ষা দিয়াৰ আঁচনি কৰিছিল। এনে আঁচনি সফল কৰাটো সহজ নহয়, কিন্তু মই কৰিবই লাগিব, কৰিমেই। ধন্য নৰতনু ভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ১৫০তম খণ্ডটি শুনিলে। নাৰায়ণ ঠাকুৰ আৰু শংকৰদেৱৰ চৰিত্ৰত অভিনয় কৰিলে ক্ৰমে তপন গোস্বামী আৰু পৰাগ বৰুৱাই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।